আউনীআটী সত্ৰ যাবৰ কাৰণে 2খন গেট পাৰ হ'ব লাগে। প্ৰথম গেটখন ডাঙৰ গেট হয়, তাৰ নেক্সট গেট এখন আছে। গেটখন পাৰ হোৱাৰ পিছত সত্ৰ পাব। সত্ৰৰ সন্মুখত আৰু এখন গেট আছে, পাৰ হোৱাৰ পিছত পাই যাব সত্ৰৰ ভিতৰত আৰু আহিব সত্ৰ চাই যাবহি, দৰ্শন কৰিবহি। সত্ৰ বহুতেই সুন্দৰ হয়। বন্ধুসকল, বৰ্তমান আহি মই আউনীআটী সত্ৰ পালোহি আৰু আউনীআটী সত্ৰ সোমোৱালোঁ। আউনীআটী সত্ৰৰ সকলোখিনি মোক দেখাব। তেওঁৰ লগত আছে মোৰ, তেওঁৰ নামটো কৈ দিবা। অভি ভূঞা। তেওঁ মোক সকলোখিনি সহায় কৰিব আৰু সকলোখিনি জেগা দেখাই লৈ গৈ থাকিব। যিহেতু মই নতুন আহিছোঁ, প্ৰথমবাৰ আহিছোঁ আৰু তাৰ বিষয়ে একো নাজানো। তেওঁ মোক সকলোখিনি দেখাই লৈ গৈ থাকিব আৰু মই আপোনালোক সকলোখিনি দেখাই লৈ গৈ থাকিম আৰু বলক গৈ থাকোঁ আৰু। শ্ৰী শ্ৰী আউনীআটী সত্ৰ। বন্ধুসকল, বহুতে মনটো ভাল লাগিছে যিহেতু সত্ৰত সোমাইছোঁ আৰু সকলোখিনি সত্ৰত দৰ্শন কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়া সত্ৰটো সম্পূৰ্ণকৈ দেখা পাব আৰু সত্ৰৰ বিষয়ে সকলোখিনি বুজি পাব। আৰু বলকচোন আগলৈ গৈ থাকোঁ, যিমান পাৰোঁ দেখালৈ গৈ থাকিম। যিহেতু মই আহিছোঁ সত্ৰ চাবৰ কাৰণে, তো আপোনালোকো দেখাম সকলোখিনি সত্ৰৰ পৰিৱেশ। যথেষ্ট ভকত হৈছে। গৈ আছোঁ। বন্ধুসকল, সত্ৰৰ পৰিৱেশটো বহুতেই সুন্দৰ হয় আৰু যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। আৰু যিহেতু আহিছোঁ, মোৰ মনটো বহুতেই ভাল। যিহেতু সত্ৰত সোমাইছোঁ, সত্ৰ চাম বুলি সৰুৰ পৰা সপোন আছিলে, তো সপোন পূৰ হৈছে। সপোন পূৰ হোৱাৰ বাবেতো বহুতেই মই সুখী। এইটো মিউজিয়াম হয়, মিউজিয়ামৰ ভিতৰত চাব পাৰিম নে সকলোখিনি? বাকী দেখাই লওঁ। এইটো ধন ভঁৰাল। বন্ধুসকল, এইবাৰ কৈছে ধন ভঁৰাল, কিন্তু ইয়াৰ ভিতৰত ধন আছে, সেইকাৰণে ভিতৰলৈ কেমেৰা কৰিব নিদিব। মানে কাপোৰ, গামোচা, পইচা সেইবোৰ তাত থয়। হয়, ধান চাউল চব ইয়াত থয়। সেইটো কাৰণে চাউল ভঁৰাল, ধান ভঁৰাল বুলি কয়। এইটো চাউল ভঁৰাল আৰু ধান ভঁৰাল। তাৰপিছত এইটো কয় ধন ভঁৰাল। মানে পইচা, কানি কাপোৰ তোমালোকৰ মানে গুৰুলে কিবা যে দান দিয়া। তেতিয়া মানে ইয়ালৈ আনে। এনেকৈ আকৌ গৈ পেলাই এনেকৈ ভিতৰদি সোমাব ব'লা। ওলাইছে। কি হ'ল, নামখন মুচি পেলাই আহিব লাগে নে? অনুগ্ৰহ কৰি চাকি বন্তি বাহিৰতে জ্বলাব। বন্ধুসকলে চাকি বন্তি জ্বলোৱা নহয়, চাওক এখন চাইন মৰা হৈ আছে। অনুগ্ৰহ কৰি আৰু বলক বাকী সকলোখিনি দেখাই লৈ গৈ থাকিম। হ'ল এতিয়া বৰ্তমান ভিতৰলৈ সোমাম, মণিকূটৰ ভিতৰত। মণিকূট ভাগ দেখাম আপোনাক সকলোখিনি যিমান পাৰোঁ আৰু যিমানলৈকে দেখাব দিয়ে। কৃষ্ণ, বহুত ডাঙৰ হয় দেই, যথেষ্ট ডাঙৰ হয়। মাজুলীৰ ভিতৰত নম্বৰ 1 ন? মাজুলীৰ ভিতৰত ডাঙৰ সত্ৰ হয়। আহিব বন্ধুসকল, চাই যাবহি আৰু বহুতেই ভাল লাগে সোমাই ভিতৰত। ভইচ ডাব হেৰিতে কৰিব লাগিব আৰু ৰুমত।
প্ৰয়োজন সত্ৰলৈ আহিলোঁ। সত্ৰৰ ভাগত সোমাই বহুতে মনটো ভাল লাগিছে, যিহেতু মাজুলী সত্ৰ চাম বুলি সৰুৰ পৰা আশা আছিলে। প্ৰথমবাৰ আহিছোঁ, মাজুলী সোমাইছোঁ। আৰু সত্ৰৰ বিষয়ে দুআষাৰমান কওকচোন, যে ৰাইজেও গম পায়। এইখন আমাৰ আউনীআটী সত্ৰ বুলি কোৱা হয়। হয়, আমাৰ এইখন 1653 চনতে প্ৰতিষ্ঠা হৈছিলে। 1653 চনত। 1653 তেতিয়া আহোম ৰজা জয়দেৱ সিংহই হয়, সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। তেতিয়া এই মাজৰ ভাগে আমাৰ হৈছে গোবিন্দ, মাজৰ ভাগ। মাজৰ ভাগ গোবিন্দ, তাৰ সিফালে হৈছে গিৰিধাৰী, হয়, এইফালে হৈছে ভুৱন মোহন, উম, আৰু দুমূৰে চতুৰ্ভুজ বাসুদেৱ। মানে চতুৰ্ভুজ। কৃষ্ণই বিভিন্ন ৰূপত আছে। হয়, এই মূল আসনভাগ গোটেই ৰূপৰে, বাকী অলংকাৰবিলাক সোণ ৰূপৰ আছে। কোন ৰূপৰ আছে? গোটেই অলংকাৰবোৰ সোণ ৰূপৰে হয় বাৰু। আছে। এখন আহোম ৰজা জয়দেৱ সিংহই দান কৰা। হয়, হয়। তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান চলি আছে। আৰু মাজুলীৰ ভিতৰত নম্বৰ 1 সত্ৰ আউনীআটী সত্ৰ হয়। সত্ৰ হয়। আৰু বন্ধুসকল ব'লকচোন, একে আচৰিত বস্তু এটা চাওঁ। সত্ৰতে আছে, যি পুৰণা সত্ৰৰ সূতা হয়, ঘাই সূতা আছিলে। তো সূতাভাগ চাওঁ, তুলসীৰে হয়, তুলসী সূতা। পুৰণা সত্ৰৰ ঘাই সূতা এইভাগেই হয়, তুলসী সূতা ন। বন্ধুসকল চাওক, গিলাচেৰে ধুনীয়াকৈ ৰাখিছে, বৰষুণ নপৰাকৈ। বৰষুণ নপৰাকৈ সুন্দৰকৈ ৰাখিছে। বহুত ডাঙৰ আছিলে তুলসী সূতাটো। ব্ৰহ্মপুত্ৰত উটি অহা চাগে এইটো। বন্ধুসকল চাওক, কিমান ডাঙৰ, আচৰিত, দেখিলে আচৰিত লাগে। চাওক কিমান ডাঙৰ সূতা, তুলসী সূতা হয়। তুলসী গছৰ সূতা ইমান ডাঙৰ হয়, আচৰিত। ভগৱানে লীলা হয় সকলোখিনি। আৰু চাওক, উধৰ পৰা মুধলৈ কিমান ডাঙৰ হয়। কাষত এইটো কি হয়? এইটো শাল কাঠৰ। বহুত ডাঙৰ আছে কিন্তু দেই। চবতকৈ বেছি আচৰিত লাগিছে তুলসী সূতাটো। কৃষ্ণ। অঁ, বন্ধুসকল, এতিয়া যাওঁ মেইন সত্ৰাধিকাৰজনৰ ওচৰলৈ, সেৱা এটা কৰি আহোঁ। কৃষ্ণ। অকণমান সত্ৰাধিকাৰ ইমান ডাঙৰ মানুহ সুধিব ভয় লাগে। মোকে সুধি আমাৰ সত্ৰৰ যিমান বস্তু মানে পূজা পাতলত চলে, সেই গোটেই বস্তুখিনি ইয়াতে দিয়ে মানে। পূজা পাতলৰ বস্তু আমি নাখাওঁ যে, মাছ চাছ আছে, মাছ চাছ দিয়ে, সেই মাছ চাছ মৰি চৰি দিলে ওলাই আহে। সেই মাছখিনি কিন্তু আমি নাখাওঁ। এইফালে কি আছে? এই এইফালে আমি থকা ৰুম আছে, সেই মাছ চাছখিনি আমি নাখাওঁ। ইয়াতে আপোনাৰ মাছ কাছ মৰি যায়। ইয়াতে মৰি যায়গৈ ন, মানে বয়স হৈ যোৱাৰ পিছত আৰু। কাছটো 600 বছৰ থাকিবই ন। 600 বছৰ থাকিবই। আৰু 600 বছৰ কাছত কিমান ডাঙৰ কাছ হ'ব? আমিয়ে মৰি যাম তেতিয়া। আমাৰ নিচিনা 50, 6টামান 60 জন্ম হ'ব, 10টামান জন্ম হ'ব আমাৰ নিচিনা। ইউটিউবাৰ হ'লেও মিউজিয়ামত নিদিয়ে ন? এলাও নাই। নট এলাও। ঠিক আছে বাৰু, এলাও নাই।